হাজো শুৱালকুছি সমষ্টিৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ ৭৯ নম্বৰ বুথত আজি বিজেপিৰ এখন চোতাল বৈঠক অনুষ্ঠিত হৈ যায়। এই চোতাল বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰকাশ চন্দ্ৰ দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন সাধনে জনসাধাৰণক বাৰুকৈয়ে উপকৃত হোৱা বুলি উল্লেখ কৰে। কেইবা শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা চোতাল বৈঠকত অংশগ্ৰহণ কৰি প্ৰকাশ চন্দ্ৰ দাসে পুনৰ কয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত বিজেপি চৰকাৰৰ দিনত গাঁৱে ভূঞে সৰ্বদিশতে সৰ্বাংগীন উন্নয়ন চৌদিশে প্ৰতিফলিত হৈছে বুলি উল্লেখ কৰে। ৩ নম্বৰ পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্যা ৰেৱতী ডেকা মজুমদাৰৰ নেতৃত্বত অনুষ্ঠিত চোতাল বৈঠকত বিজেপিৰ কাৰ্যকৰ্তা হেমন্ত বেজবৰুৱা, দীপাঞ্জলি ডেকা দাসকে ধৰি বিজেপিৰ হাজো মণ্ডলৰ দলীয় একাংশ কাৰ্যকৰ্তা উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। হাজো শুৱালকুছি সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ হাজো মণ্ডলৰ শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ ৭৯ নং বুথত আজি সকলোৱে সমবেত হৈ চোতাল বৈঠক আমি অনুষ্ঠিত কৰা হৈছে। এই বৈঠকত এই অঞ্চলৰ বুথৰ কাৰ্যকৰ্তাৰ লগতে জনসাধাৰণে ইয়াত অংশগ্ৰহণ কৰিছে। আগন্তুক ২০২৬ চনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ বুথৰ শক্তি বৃদ্ধিৰ কাৰণে আজি এই সভাৰ জৰিয়তে সকলোৱে ইয়াত আহি উপস্থিত হৈছে। আৰু ২০২৬ চনৰ যি বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো বুথ যথেষ্টভাৱে শক্তিশালী হৈছে আৰু এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী নিশ্চিতভাৱে জয় লাভ কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী হ'ব। তাৰ কাৰণে জনসাধাৰণে আশীৰ্বাদ দিয়াৰ কাৰণে আজি এনেকৈ সমবেত হৈছে। গতিকে এই বুথৰ শক্তিয়ে ভাৰতীয় জনতা পাৰ্টীৰ শক্তি, বুথ জয় হোৱা মানে নিৰ্বাচন জয় হোৱা, আৰু সেই লক্ষ্যৰে আজি সকলোৱে ইয়াত সমবেত হয় ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মুকলিমূৰীয়াভাৱে সমৰ্থন দি ওলাই আহিছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।